ৰাতিপুৱা উঠিয়ে কুকুৰাকেইজনীক চাউল দিবলৈ আহিলে মানুহজনে। ছোৱালীজনীক লৈ চাউল দি আছে। আসসালামু আলাইকুম গাইছ, আপোনালোকে কেনেকুৱা আছে? মই ভালেই আছোঁ। আজি গাটো ইমান বেছি ঠিক নাই, ভাল লগা নাই, ভিডিঅ' চিডিঅ' কৰিবলৈ মনো যোৱা নাই। ছোৱালীজনী হাঁহি সদায় চাই থাকে আপোনালোকে, সেইকাৰণে আপোনালোককো অকণ অকণ দেখাওঁ। আপোনালোকে চাগে ভাল পায় নে বেয়া পায় যদি ক'ব কমেণ্ট কৰি। আৰু ৰাতিপুৱাই মই ভাতে বনাইছোঁ আজি, আৰু কিবাকিবি খাওঁ লাগি আছে। আজি কিবা বাহিৰা বস্তু খাওঁ লাগি আছে। সেইকাৰণে মই আনকমনকৈ বনাইছোঁ। কণী দিছোঁ, আদা নহৰু পিঁয়াজ জলকীয়া কেঁচা জলকীয়া হালধি মছলা চছলা দি মই পকৰি বনোৱাৰ নিচিনাকৈ পকৰি বনাইছোঁ ভাতৰ লগত খোৱাৰ কাৰণে। এটা কথা ক'ম বুলি ভাবি আছোঁ আজি, বৰ মনত দুখ লাগি আছিল। আনক সহায় কৰা মানুহজনে সদায় বিপদত পৰি থাকে, এইটো কথা সত্য হয়। আৰু ময়ো এনেকুৱা কিছুমান পৰিস্থিতিত পৰিছিলোঁ, হ'লেও আপোনালোকৰ লগত চব কথাকে মই শ্বেয়াৰ নকৰোঁ। আজি মই এইখিনিকে কৈছোঁ, কিহৰ কাৰণেনো যোনে সদায় লোকৰ ভাল বিচাৰে সদায় তাৰ লগত বেয়া হয়। সদায় নিজৰ ভালটোৱে বিচাৰিব লাগে। মই এই কথাটো বুজি পায়ো নিজকে চম্ভালিব নোৱাৰোঁ, নিজকে কৰিব নোৱাৰোঁ। মানুহৰ মনত দুখ দিব নালাগে। আজি পকৰি বনাইছিলোঁ যে মই খাম ভাতৰ লগত, খাবলৈ বহুত ভাল লাগে। কাঁচকল আলু আৰু কণী দি বনাইছিলোঁ। ছোৱালীকেইজনীক কিন্তু খাই সদায় ভাল পায়। মই বনাই দিবলৈ কয় মোক। দুপৰীয়া সময় মই বোলে জেলেপি খাওঁ লাগি আছে, জেলেপি কেইটামান আনোগৈ। দোকানৰ সন্মুখতে দোকান আছিলে, দোকানৰ পৰা জেলেপি আনিলোঁ। সৰু ছোৱালীজনী মছজিদলৈ গৈ আছে 4টামান বজাত, তাইক মই মছজিদত আগবঢ়াই দিছোঁ গেট খুলি। তাই গৈছে, মোক চালাম দি থৈ গৈছে দূৰৰ পৰা। তাৰপিছতে বাপেকে সন্ধিয়া সময় আইচক্ৰীম চাহ খোৱাৰ আগতে আমি আইচক্ৰীম খাইছোঁ। আজি দেখাইছোঁ আপোনালোকক। আজিৰ ভিডিঅ' ইমানে সামৰিছোঁ। ভাল লাগিলে আমাক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।